আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আগবঢ়াইছোঁ। এইবাৰ হাঁহ পালন কৰিব লৈছোঁ। আজি প্ৰায় ইয়াত মই 50টা হাঁহ পোৱালি বাহিৰৰ পৰা অনাইছোঁ। যিহেতু এইবিলাক পাতি হাঁহৰ পোৱালি বিচাৰিছিলোঁ, এতিয়া এয়া পাতি হাঁহেই হয় নে ৰাণাৰে হয় ক'ব নোৱাৰি, কিন্তু ধৰিব পৰা নাই। প্ৰথমবাৰ হাঁহ পালন কৰিম বাহিৰৰ পৰা পোৱালি আনি। আৰু এই পোৱালি আনোতে এটা পোৱালি অলপ দুৰ্বল আছিলে, ই ভালদৰে খোজকাঢ়িব পৰা নাই আৰু চকুৰেও ভালদৰে নেদেখা ধৰণৰ পোৱালি হয়। ইয়াক সেইটো কাৰণে ছেপাৰেটকৈ ৰাখিছোঁ। আৰু বাকী পোৱালিখিনি আজি আনিছোঁ, আনি পিনে আজি লগে লগে এটা ভিডিঅ' আপডেট দিছোঁ। ইউটিউবত বহুত ভিডিঅ' দেখি থাকোঁ, 2.5 মাহ 3 মাহত হাঁহ বিক্ৰী কৰিব পৰা হৈ যায় বুলি কয়। সেইবাবে চাওঁ, দানা পানীও তেনেকৈ ঠিক সেইদৰে খুৱাব লাগিব। মই এইবাৰ কৰি চাইছোঁ, চাওঁ কিমান দিনত হাঁহ ডাঙৰ কৰি বিক্ৰী কৰিব পাৰি, সেইটোৰ ওপৰতে এটা মই জাষ্ট এটা ট্ৰায়েল কৰি চাইছোঁ। আৰু দানা কিমান কি খাইছে এইবোৰ হিচাপ ইমানকৈ নকৰোঁ, কাৰণ মই মোৰ মুৰ্গীৰ কাৰণে দানা আনি থৈ দিওঁ, তাৰ পৰা মিলাই মেলি খুৱাই দিম সিহঁতক। আৰু যি প্ৰফিট হয় লছ হয় এইটো পিছৰ কথা। খালি এইটোৱে চাব বিচাৰিছোঁ যে হাঁহ কিমান দিনত বিক্ৰী কৰিব পৰা হয়, কাৰণ ইউটিউবত বহুত ভিডিঅ' চাই বহুত মানুহে বহুত ধৰণে হাঁহ পালন কৰে, পিছত লছ হয়। সেয়াই চাবৰ কাৰণে মই আজি এটা পৰীক্ষামূলক ভিডিঅ' কৰিছোঁ। আৰু এই হাঁহবোৰ কেইদিনমানৰ মূৰে মূৰে আপডেট দি থাকিম, কিমান দিনত কি ডাঙৰ হৈছে আৰু কিমান দিনত হাঁহখিনি বিকিব পৰা হয়গৈ, সেইটো এটা চাব বিচাৰিছোঁ। আৰু এতিয়া আজি আনি ব্ৰডিং কৰি থৈছোঁ। এতিয়া এইটো মই এটা মাছৰ কাৰ্টুন হয়, ইয়াত 2টা কাৰ্টুন কাটি পিনে জইন কৰি অলপ আহল বহল কৰি এইটো ব্ৰডিং কৰিছোঁ। কাৰণ টিঙৰ ৰাউণ্ড শ্বেপ বনাই তাতো ব্ৰডিং কৰিব পাৰে, কিন্তু মই এইটোত কৰিছোঁ যিহেতু ইয়াত মই মুৰ্গী পোৱালি ব্ৰডিং কৰি থাকোঁ। আৰু 50টা হাঁহ পোৱালিৰ কাৰণে এইটো অলপ ঠিকেই হৈছে। ইয়াত 2 দিনমান ব্ৰডিং কৰাৰ পিছত সিহঁতক মই বেলেগ জেগাত ব্ৰডিং কৰিম। আৰু এতিয়া গৰম 2 দিনমান আগত খুব বেছি পৰিছিলে, আৰু আজি এই 2 দিনমানৰ পৰা বৰষুণ আৰম্ভ হৈছে কাৰণে তাতে ব্ৰডিং কৰিছোঁ। আৰু ইয়াত দেখিবলৈ পাইছে 7টা হাঁহ পোৱালি আছে। এইকেইটা মই ঘৰৰ ওচৰৰ মানুহৰ পৰাই কণী আনি প্ৰায় 15টামান কণী আনি উমনি দিছিলোঁ মুৰ্গীক। তাৰপিছত তাৰে প্ৰায় গৰম দিনত উমনি দিয়াৰ কাৰণে প্ৰায় আধাতকৈ বেছি কণী বেয়া হৈ গ'ল। 7টা পোৱালি ওলালে। এই 7টা পোৱালি আজি ইহঁতৰ বয়স 20 দিন। 20 দিনত প্ৰায় শালিকি চৰাইজনীতকৈ অলপ ডাঙৰেই হৈছে। সেইকাৰণে ভাবিলোঁ এবাৰ 50টামান হাঁহ পোৱালি আনি পালন কৰি চাওঁ 2.5 মাহ 3 মাহৰ ভিতৰত যদি বিক্ৰী কৰিব পাৰোঁ এটা ভাল প্ৰফিটেই থাকিব। কাৰণ হাঁহ যিমান সোনকালে ডাঙৰ কৰি বিক্ৰী কৰিব পাৰি সিমানেই প্ৰফিট। কাৰণ হাঁহে দানা যিহে খায়, মানে বহুত দানা খায়, যিমান সোনকালে ডাঙৰ কৰি বিক্ৰী কৰিব পাৰি সেইটোতে প্ৰফিট হয়। আৰু হাঁহ বেছি দিন থাকি গ'লে দানা বেছি খাই দিব আৰু লছ হয়। সেইটো কাৰণে এতিয়া চাওঁ, প্ৰায় এতিয়া আজি ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ হয়। মই মাঘৰ বিহুৰ ভিতৰত যদি হাঁহকেইটা ডাঙৰ কৰি 50টা হাঁহ ডাঙৰ কৰি বিক্ৰী কৰিব পাৰিলে হয়তো মোৰ এটা ভাল প্ৰফিট হ'বও পাৰে। সেইবুলি আনি এটা পৰীক্ষামূলক ভিডিঅ' কৰিছোঁ। আৰু আগৰ যিবোৰ আহিবলগীয়া ভিডিঅ' সেইবিলাকত আপোনালোকক মই আপডেট দি থাকিম মাজে মাজে হাঁহবোৰ কিমান দিনত কিমান ডাঙৰ হৈছে। আৰু তাৰে এটা আজি ভিডিঅ' বনাই দিছোঁ। প্ৰথমবাৰ হাঁহ বাহিৰৰ পৰা পোৱালি আনি পালন কৰি চাইছোঁ, কিমান দিনত হাঁহ বিকিব পৰা হয় তাৰে এটা পৰীক্ষামূলক ভিডিঅ'। আৰু কোনোবাই যদি হাঁহ পালন কৰিম বুলি ভাবিছে মোৰ এই ভিডিঅ'বোৰ চালেই গম পাব, চাই থাকিব।